আজি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ এটা বিশেষ দিশ উন্মোচন কৰা হ'ল। প্ৰতিটো নিৰ্বাচনৰ এমাহ বা ডেৰমাহ আগতে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চললৈ ভিডিঅ' ভেন পঠাই ভিডিঅ' ভেনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাৰ্তা, তেখেতৰ বিভিন্ন বক্তব্য আৰু অসমত বা দেশত হোৱা উন্নয়নৰ বিভিন্ন প্ৰতিচ্ছবি ভিডিঅ' ভেনত আমি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰোঁ। ইয়াৰ লগতে আমাৰ যিখন ভিজন ডকুমেণ্ট হ'ব বা নিৰ্বাচনী আমাৰ ইস্তাহাৰ হ'ব, তাৰ সম্পৰ্কত আমাৰ বিভিন্ন পৰামৰ্শ লোৱাৰ প্ৰস্তুতি চলি আছে। এই ভিডিঅ' ভেনত পৰামৰ্শ দিয়াৰ এটা ফৰ্মেট থাকিব আৰু ৰাইজে পৰামৰ্শ লিখি ভিডিঅ' ভেনৰ লগত থকা বক্সত তাক দিব পাৰিব। ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেকবাৰে সংকল্প পত্ৰ প্ৰস্তুত কৰাৰ আগতে ৰাজ্যৰ জনগণৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে, বিভিন্ন প্ৰবুদ্ধ নাগৰিকৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰে আৰু যোন যি পথাৰত আছে, ক্ৰীড়াৰ ক্ষেত্ৰত ক্ৰীড়াবিদৰ পৰা, সাংস্কৃতিক ক্ষেত্ৰত সাংস্কৃতিক কৰ্মীসকলৰ পৰা, শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ বা অধ্যাপকসকলৰ পৰা, উদ্যোগৰ ক্ষেত্ৰত উদ্যোগীসকলৰ পৰা, তেনেকৈ আমি থিমেটিক পৰামৰ্শও লওঁ আৰু ৰাইজৰ মাজত সাধাৰণভাৱেও আমি পৰামৰ্শ লওঁ।